ডিগবৈৰ ঐতিহ্যমণ্ডিত ২ নং গোলাই নামঘৰৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ কাৰ্যসূচী আজি সামৰণি পৰে। সামৰণি কাৰ্যসূচীৰূপে নামঘৰৰ চৌহদত আয়োজক সমিতিৰ মুখ্য আহ্বায়ক শ্ৰীমান হাজৰিকাৰ সঞ্চালনত অনুষ্ঠিত হৈ শ্ৰীমন্ত শংকৰদেৱৰ ভাৱাদৰ্শক যুৱ প্ৰজন্মলৈ সঞ্চাৰিত কৰাৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান শীৰ্ষক বিষয়ৰ আলোচনা সভাৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক অমৃত কুমাৰ দত্তই আঁত ধৰা সমিতিৰ সভাপতি দেৱ গগৈ উপস্থিত থকা আলোচনা সভাখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়াই। মুখ্য বক্তাৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰমেন হাজৰিকা। বৰগীতেৰে সূচনা কৰা আলোচনা সভাখনত অঞ্চলটোৰ কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰা হয়। এই মহাৰজত জয়ন্তী ইয়াত আচলতে এটা বিষয় লৈ পেলাই যিহেতু এটা ধৰ্মালোচনী সভাখন অনুষ্ঠিত হৈছিলে, এই সভাখনত মই বিশেষকৈ উপস্থিত থাকিবৰ পাই নিজেও উপকৃত হৈছোঁ। আৰু সকলোৰে যিটো আগ্ৰহ আৰু তেখেতলোকৰ শ্ৰদ্ধা বিগলিত যিটো কথা, বিষয়টো আছিলে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি যুৱ প্ৰজন্মলৈ কেনেকৈ প্ৰৱাহিত কৰিব পাৰি বা ইয়াৰ প্ৰত্যাহ্বানমূলক কিবা আছে নেকি এইটো বিষয়ৰ ওপৰতে। গতিকে শংকৰদেৱ হ'ল সকলো যুগতে প্ৰাসংগিক এজন ব্যক্তি, যিজন পৃথিৱীৰ কোনো ধৰ্ম প্ৰচাৰকৰ লগতে তুলনা নোহোৱা এগৰাকী ব্যক্তি। তেখেতে কেৱল ধৰ্ম প্ৰচাৰেই কৰা নাছিলে, সঁচাৰ্থত তেখেতে সমাজৰ সেই সময়ত চলি থকা অসূয়া অপ্ৰীতি বা যি ধৰণৰ অন্ধবিশ্বাসে আগ্ৰাসন কৰা যি সমাজখনক সংস্কাৰ কৰিবৰ কাৰণে তেখেতে বিশেষভাৱে ধৰ্মকে আশ্ৰয় কৰি লৈছিলে। আৰু সেই ধৰ্ম কেৱল ধৰ্ম তত্ত্বমূলক কথাৰে নহয়, তেখেতে সাহিত্য সংস্কৃতি যোগেদি তেখেতে আধ্যাত্মিকতাৰ লগতে তেওঁ দাৰ্শনিক ভাৱধাৰাও আছে, কিন্তু সাধাৰণ মানুহৰ কাৰণে তেখেতে যি পন্থা আগবঢ়াই থৈ গ'ল, তেওঁ সাহিত্য ৰচনা কৰিলে, গীত মাত ৰচনা কৰিলে, গীত নিজেই গালে আৰু সকলোৰে মাজত তাক ভগৱানৰ কৃত কৰ্মবিলাকক তেওঁ গীতৰ যোগেদি, তেওঁ নাটৰ যোগেদি সকলোৰে বোধগম্য কৰি তুলিলে। গতিকে এই দিশসমূহৰ ওপৰতে আচলতে আলোচনা কৰিলেই দেখা যায় যে শংকৰদেৱে সমাজৰ সকলো দিশতে তেখেতৰ মানে যিটো অৱদান আগবাঢ়ি থৈ গৈছে, ই সকলো স্তৰৰ মানুহৰ কাৰণে, এই যুৱকসকলৰ কাৰণে শ্ৰীকৃষ্ণ যি নিৰ্মাণ কৰিছে এইটো হ'ল যুৱকসকলৰ গ্ৰহণ কৰিব পৰা নায়কৰ চৰিত্ৰ। ঠিক তেনেকৈ সেই শ্ৰীকৃষ্ণ আমাৰ বয়সস্থ মানুহৰ কাৰণে হ'ল আধ্যাত্মিক চৰিত্ৰ, তেখেত আমাৰ ভগৱত চৰিত্ৰ। গতিকে তেওঁ কাহিনীৰ যোগেদি, গীত মাতৰ যোগেদি আমাৰ সমাজ জীৱনলৈ প্ৰৱাহিত কৰি যোৱা যিটো শক্তি আমাক দি থৈ গ'ল। গতিকে তাৰ ওপৰতে বিশেষকৈ আলোচনা হ'ল, বিভিন্নজনে সেই সম্পৰ্কে আগবঢ়ালে আৰু ময়ো মোৰ বক্তব্যটোৰ মাজতে এইটোকে ক'ব খোজা হ'ল, আচলতে যুৱকসকল ইতিমধ্যে আমি ইয়াত দেখিলোৱে বৰগীত নিজে খোল বজাই বৰগীত গোৱা যুৱকো দেখিলোঁ। গতিকে এই ক্ষেত্ৰত সকলোৱে আগ্ৰহী, কিন্তু তেওঁলোকক আমি এটা বাট দেখুৱাব লাগে। আচলতে আমি যিসকল মানে পুৰণি বা আমি যিসকল জ্যেষ্ঠ, তেখেতসকলে তেওঁলোকক আগবঢ়াই আনিব লাগে, ইয়াৰ যুক্তিবাদী যিটো দৰ্শনটোও দেখুৱাব লাগে আচলতে। নহ'লে নতুন প্ৰজন্মই যুক্তিৰে চাই, বিজ্ঞান ভিত্তিক মনস্কতাৰে চাই। গতিকে শংকৰদেৱৰ সকলো কৰ্মৰ মাজতে যুক্তি, এই বিজ্ঞান সকলো আছে। গতিকে আমি ভাবোঁ তাৰ যোগেদিয়ে উঠি অহা চামৰ কাৰণেও ই প্ৰৱাহিত হোৱাত সফল হ'ব। কেইজনমান খুব ঘন জনবসতি থকা এই অঞ্চলত ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই গোলাই নামঘৰভাগ, আৰু আজিৰ তাৰিখত এই গোলাই নামঘৰভাগে ৭৫টা বছৰ অতিক্ৰম কৰিলে। সেয়ে আমি বৰ্ষজোৰা কাৰ্যসূচীৰে যোৱা বছৰৰ পৰা ২৫ চনৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তীভাগ অনুষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু সেই সন্দৰ্ভত আমি কিছু প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছু প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। এতিয়া যোৱা বছৰ আগষ্ট মাহত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, কিন্তু দেশৰ যিটো পৰিস্থিতি, অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে আমি আমাৰ প্ৰতিযোগিতাসমূহ হ্ৰাস কৰিবলৈ বাধ্য হৈ গ'লোঁ। গতিকে তাৰ লগতে তথাপিও আমি এই অঞ্চলৰ
ল'ৰা ছোৱালীসকলক লৈ পেলাই এখন ভাওনা প্ৰদৰ্শন কৰা হ'ল। তাৰপিছত আজিৰ তাৰিখত আমি যিহেতু আমি বৰ্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, সেয়া 24 মে' তাৰিখে আজিৰ তাৰিখত এখন ধৰ্মালোচনী সভা আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই ধৰ্মালোচনী সভালৈ আমাৰ সকলোৱে পৰিচিত বিশিষ্ট সাহিত্যিক শ্ৰীযুত পুণ্যইকীয়া ছাৰক আমি উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ ৰমেন হাজৰিকাদেৱক। আৰু আজিৰ সভাখন পৰিচালনা কৰিছিলে আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত শ্ৰীমান হাজৰিকাৰ। আৰু ইয়াতে বিশিষ্ট অতিথি হিচাপেও আছিলে নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত দেৱগৈ ডাঙৰীয়া। গতিকে আজিৰ যিটো পৰিৱেশ, আমি যুৱ সমাজক নামঘৰলৈ কেনেকৈ আকৰ্ষণ কৰিব পৰা যায়, যুৱ সমাজে যে কিয় নামঘৰৰ পৰা আঁতৰি আছে, তাৰ মাজত কিবা বিসংগতিয়ে দেখা দিছে নেকি, এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আজি আমাৰ নিৰ্দিষ্ট বক্তাসকলক নিমন্ত্ৰণ কৰিছিল। কিন্তু তেওঁলোকে ইমান সুন্দৰভাৱে গোটেই বিষয়বস্তুৰ ওপৰত উপস্থাপন কৰিলে, যাৰ দ্বাৰা আজি দেখা গ'ল যে আজিৰ সভাত কিন্তু যথেষ্ট সংখ্যক যুৱক যুৱতী, উঠি অহা যুৱক যুৱতী আজিৰ সভাত থকা দেখা গ'ল। আইসকল দেখা গ'ল, বাপসকল দেখা গ'ল। আমি অনুমান কৰিছোঁ যে নহয়, আমি যিটো বিষয় আজি আলোচনালৈ ঠেলি দিছিলোঁ, সেই বিষয়টোৱে বৰ্তমান পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত উঠি অহা প্ৰজন্মৰ মাজত এক গতিধাৰা আনিবলৈ চেষ্টা কৰিছে। গতিকে মই অনাগত দিনত ভাবিম যে আজিৰ বিষয়টোৱে ছাত্ৰ ছাত্ৰীসকলৰ মন পৰশত কিছু আভাস দিব পাৰিছে, যিটো কাৰণে তেওঁলোকে আজি আহিছে, অনাগত দিনত তেওঁলোক যাতে আমাৰ মাজলৈ আহে। গতিকে আজি বৰ্ষজোৰা গৌৰৱোজ্জ্বল মহাৰাজৰ জয়ন্তী বৰ্ষজোৰা কাৰ্যসূচী আমাৰ সমাপ্ত হৈছে। কিন্তু আমাৰ যি প্ৰচেষ্টা যুৱ সমাজক নামঘৰত আনিবৰ কাৰণে, যুৱক যুৱতীসকলক নামঘৰ আনিবৰ কাৰণে, ধাৰ্মিক দিশটোৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। লগতে আমি এই গোলাই অঞ্চলত আমাৰ কিছু উঠি অহা প্ৰজন্মক আমি গায়ন বায়নৰ শিক্ষা প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁলোকক আমি সত্ৰীয়া নৃত্যৰ কিছু তেওঁলোকৰ মাজত আমি প্ৰচলন কৰিব বিচাৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী আজি নিজেই এই গায়ন বায়নত তেওঁলোকে আগভাগ লৈছে, সত্ৰীয়া নৃত্যত আগভাগ লৈছে, তেওঁলোকে শংকৰী কলা কৃষ্টিক কেনেকৈ প্ৰসাৰ কৰিব পৰা যায়, প্ৰসাৰ কৰিব পৰা যায়, তাৰ প্ৰতি তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে আজিৰ সভাত উপস্থিত থকা প্ৰতিজন ব্যক্তিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিকো আমি ধন্যবাদ দিছোঁ। আমি আশা কৰোঁ যে তেওঁলোকে এই বিষয়বোৰ যাতে ৰাইজৰ মাজলৈ ঠেলি নিয়ে, কাৰণ তেওঁলোকে চতুৰ্থ স্তম্ভলৈ ৰাইজ আৰু এই অনুষ্ঠানবোৰৰ মাজত মধ্যস্থতাকাৰী আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিসকল। গতিকে মই গোটেই বিষয়বোৰ তেওঁলোকে ৰাইজৰ মাজলৈ নিব বুলি আশা কৰিলোঁ। গতিকে ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট B+